এইটো 17 নম্বৰ ৱাৰ্ড এইটো ভৱন বনাইছে বুলি কৈছে কিন্তু আগতে কৈছে হোটেল বনাম বুলি তাৰপিছত আকৌ কৈছে ভৱন হ'ব এতিয়া হা নিজেই মালিক আমাৰ ঘোষ কি নাম আছিলে ঘোষ অভিজিত ঘোষ ইয়াৰো নহয় তেখেতসকলে আমাৰ হেৰি জেপিআৰৰ ইয়াতে কিমান বছৰ হৈছে মই ক'ব নোৱাৰোঁ কিমান বছৰ হ'ল ইয়াতে আহিছে যে 12 কিনা কি অসুবিধা হ'ব ৰাইজৰ অসুবিধা নহয় পাৰ্কিঙৰ ব্যৱস্থা নাই কোনো ব্যৱস্থা নাই ইয়াত ৰাইজ সব ৰাইজ আছে আৰু ৰাইজ ওচৰতে এটা স্কুল আছে ইয়াত এটা মন্দিৰো আছে ইয়াত হৈ হুল্লোড় হ'ব মই ৱাৰ্ড কমিশ্যনাৰ মিউনিচিপালিটিতো কোনো পাৰ্মিশ্যন দিয়া নাই ৱাৰ্ণিং আগতে দিছিলে নহ'ব বুলি তেখেতেতো আকৌ কৰি আছে কাম আৰু মই গম নাপাওঁ আগতে কিন্তু মোক জনোৱা নাই তেতিয়া মই কৈছিলোঁ যে আপোনালোকে যে ইয়াত আহিছে ইয়াত কাম কৰি আছে ৱাৰ্ড কমিশ্যনাৰ হিচাপে মোক জনাব লাগিছিলে আমি নাজানো যে ৱাৰ্ড কমিশ্যনৰ কথা জনাব লাগে মোক তেনেকৈ কৈছিলে তাৰপিছত মই কৈছোঁ নহয় ৱাৰ্ড কমিশ্যনৰ আমিতো লোকেল হেৰি ন মোকতো জনাবই লাগিব কথাটো আজি এই মাত্ৰ চেয়াৰমেন আহিছিলে ইঞ্জিনিয়াৰ আহিছিলে চেয়াৰমেনে কৈছে এইটো নহ'ব বুলি কৈছে কাৰ বিয়া হ'ব তেখেতসকলে কৈছে ঘৰুৱা বিয়া কিন্তু ঘৰুৱা বিয়া হয়নে নহয় এইটো মই কেনেকৈ ক'ম কিন্তু এইটো বুক কৰা হৈছে কিন্তু আহোঁতেই যেতিয়া বাইদেউ তেতিয়াই কৈছে যে এইটো আমি বুক কৰি পেলালোঁ এতিয়া মই কেনেকৈ কেঞ্চেল কৰিম তেতিয়া আমাৰ ইঞ্জিনিয়াৰে ক'লে যে তেনেহ'লে কেনেকৈ যদি বুকিং কৰিছে তেতিয়াহ'লে ঘৰৰ বিয়া কেনেকৈ হ'ব বহুত অসুবিধা চবৰ আপত্তি আছে মোক চবেই এপ্লিকেশ্যন লিখি মোৰ হাতত জমা দিছে যে আমাৰ বহুত এইটো 17th তেওঁলোকে কিনিছে ঘৰটো কিনাৰ পাছত 17th এবাৰ বিবাহ ভৱন খুলিব বুলি গোটেই ৰাইজৰ ওচৰত গৈছিলে কিন্তু চবেই তেতিয়া মানা কৰিলে মানে ন' অবজেকশ্যনত কোনো ছিগনেচাৰ তেতিয়া কৰা নাই তেতিয়া চবেই চবৰ অবজেকশ্যন থকাৰ পইণ্ট আছে এইটো এটা টোটেলি এই তাৰপৰা এইটো সিদ্ধিনাথ কলিতা পথ টাউন ষ্টেচনৰ পৰা সোমাই টোটেল আপুনি কাউণ্ট কৰিলে 25টো অ'নাৰৰ ঘৰ আছে ৰেচিডেঞ্চিয়েল তো মানে 25টা ঘৰ আছে 25টা ঘৰৰ চব নিজৰ ঘৰ তাৰপিছত এইটো যিটো ৰাস্তা দেখিছে এইটো ৰাস্তা কোনো মানে গৈ সেইফালে তাৰপৰা যাব নোৱাৰি ৰাস্তাটো এটা গাড়ীৰ ৰাস্তা হা ইয়াত কোনো পাৰ্কিঙৰ জগা নাই আপুনি এইফালে চালে এইফালে হাবিপুৰা ৰেলৱেৰ মাটি আৰু এইফালে আমাৰ ঘৰ এইটো বিবাহ ভৱনৰ অবজেকশ্যন তেতিয়াও দিয়া হৈছিলে তাৰপিছত আকৌ 23ত লাহে ইহঁতি শ্বেড দিলে বাঁহ পুতিলে পেণ্ডেল বনালে কাকোৰ পৰা কোনো পাৰ্মিশ্যন লোৱা নাই তেতিয়া আমি 22ৰ লাষ্টত আকৌ চবৰ অবজেকশ্যন এটা এপ্লিকেশ্যন কৰি মিউনিচিপালিটিত দিলোঁ আমাৰ ৱাৰ্ড কমিশ্যন মেডামৰ হাততো দিলোঁ তাৰপাছত আকৌ একদম ৰভা বনাই ৰেডি তাৰপিছত আমি গম পালোঁ যে তেওঁলোকৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত দুটা বিয়া ভাড়া লোৱা হৈছে আমাৰ 1 নম্বৰ কথা ইহঁতিতো ন' অবজেকশ্যন হেৰি লোৱাই নাই কোনো চাৰ্টিফিকেট কাৰো পৰা ছিগনেচাৰ লোৱা নাই কাৰো পৰা একো সোধাই নাই ইভেন আমাৰ এতিয়া ছাউণ্ড পলিউশ্যন হ'ব আমাৰ এইটো গলিত দুটা প্ৰিপেটাৰী স্কুল আছে ডেফডিল আৰু মৰ্ণিং ডিউ একদম মৰ্ণিং ডিউটো লগত লাগিয়ে আছে বিবাহ ভৱন কালি আকৌ 24 জানুৱাৰী 3 তাৰিখ মানে আকৌ এপ্লিকেশ্যন দিয়া হ'ল এটাতো এই বিবাহ ভৱনটো আৰু এই পুখুৰীটো এইটো চাফা কৰিবলৈ এই দুটাৰ কাৰণে দিয়া হ'ল আজি আমাৰ চব ইঞ্জিনিয়াৰ ছাৰ আহিলে আমাৰ চেয়াৰমেন মেডাম আহিছে আহি খাটাং কৈ গৈছে যে ইয়াত ভৱন আৰু হেৰি হোটেল মানে নহ'ব কেতিয়াও পাৰ্মিশ্যন নাপায় তেওঁলোকে দুটা ভাড়া আছে বুলি ফাৰ্ষ্ট ভাড়া আছে বুলি কৈছে বুকিং লোৱা বুলি বিয়া এটা 30 জানুৱাৰী আৰু এটা 10th ফেব্ৰুৱাৰী তাৰপিছত যেতিয়া শুনিছে যে ভৱন নহ'ব বুলি লগে কথাটো পলটাই ক'লে যে আমাৰ ঘৰুৱা বিয়া তো মেডামে কৈ গৈছে চেয়াৰমেন বাইদেউ কৈ গৈছে যে আপোনালোকৰ যদি ঘৰুৱা বিয়া হয় তেন্তে আমাক পুৰা প্ৰুফ দিব লাগিব আমাৰ অফিচত ডকুমেণ্টছ দিব লাগিব ফায়াৰ্ছৰ পৰা হেৰি আপোনালোকে ফায়াৰ্ছৰ পৰা হেৰি ল'ব লাগিব NOC ল'ব লাগিব ট্ৰাফিকৰ পৰা NOC ল'ব লাগিব সব লোৱাৰ পাছতে ঘৰুৱা বিয়া হ'লেও পাতিব পাৰিব আৰু যদি ঘৰুৱা বিয়া নহয় তেন্তে এইটো মানে খুলিব লাগিব বা হেৰি আৰু হোটেল আৰু বিবাহ ভৱনতো নাপায় এলাওৱে নহয় কাৰণ ইয়াত মানে কোনো পাৰ্মিশ্যন দিয়াৰ কোনো কেছে নাই এইটো এলেকাই নহয় এইটো কমাৰ্চিয়েল জগাই নহয় টোটেলি ৰেচিডেঞ্চিয়েল এৰিয়া মানে
আপুনি ভিডিঅ'খিনি কৰিব নেকি যদি এইবোৰ ভিডিঅ' কৰিব আপনি পাতিব নি কথা আমাৰ এমডি লগত বিকাশ বিকাশ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909